বহুত ভাল হৈছে ফলাফলটো আই এম ছেটিছফাইড উইথ মাই ৰিজাল্ট কিমান পাৰ্চেণ্টেজ লৈছে I have passed with 87.2%. তুমি কাক ধন্যবাদ দিব বিচাৰা যেটো ভাল ফলাফল হৈছে For this result, first and foremost, I would like to thank the school authority, respected principal Dr. Muzarul Islam Akon sir, vice principal Jahangir Alam sir, and all the teachers, especially my thanks to Devadit sir, Anupam sir, Nur Alam sir, Akbar sir, Mufazzal sir, and all the teachers who have given me guidance and helped me during my course. তুমি ভৱিষ্যত কি হ'ব বিচাৰা In future, I would like to become a doctor. এখন বিদ্যালয়ৰ অভিভাৱক হয় মোৰ ল'ৰাজন ইয়াতে মই এডমিশ্যন দিছিলোঁ প্ৰথমতে খুব এটা আশাৰে কিন্তু মই যিটো ভাবিছিলোঁ হয়তো যিমান ভাবিছিলোঁ নহ'লেও কিন্তু মোৰ মতে যিখিনি ৰিজাল্ট কৰিছিল ল'ৰাটো মই তাত বহুত সুখী আৰু এই চেগতে মই এই ইণ্টিগ্ৰেটেড স্কুলৰ সমূহ কৰ্মকৰ্তা বা ছাৰ বাইদেউসকলক মই ধন্যবাদ দিছোঁ আমাৰ মতে আহিছিল কিছুমান নিগেটিভ থিংকিং আহিব নতুন এখন নতুনত দিলে কিন্তু সেই বস্তুটো এই ৰিজাল্টটো সেইটো সম্পূৰ্ণ সেইটো মোচন কৰি দিছে সম্পূৰ্ণ নাইকিয়া কৰি দিয়ে ৰিজাল্টটোতে গম পাইছোঁ যে স্কুলখনৰ এটা ভৱিষ্যত আছে আৰু মই এই চবতো সমূহ অভিভাৱকক কৈছোঁ অভিভাৱকক মই যথাৰ্থ কৈছোঁ যে তেখেতসকলে যাতে ছাত্ৰ ছাত্ৰীসকলক নিজৰ ল'ৰা ছোৱালীসকলক যাতে মোবাইলৰ পৰা আঁতৰাই ৰাখে তাৰোপৰি নিজৰ ল'ৰা ছোৱালীক যাতে ভালদৰে গুৰুত্ব দিয়ে কাৰণ মই যেনেকৈ গম পাইছোঁ মোৰ ল'ৰাজনৰ ক্ষেত্ৰত হয়তো মই বেছি আশা কৰিছিলোঁ হয়তো কিছু সিমান নহ'লেও মই যথেষ্ট মই সুখী কিন্তু এই চবতে মই সমূহ আমাৰ এই বিদ্যালয়ৰ অভিভাৱকসকলকো মই ধন্যবাদ জনাইছোঁ আৰু আগন্তুক প্ৰত্যেক ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ইণ্টিগ্ৰেটেড স্কুলৰ কাৰণে খুব এটা ভাল দিন বৰ আনন্দময় দিন কাৰণ আমি যোৱা 2024 বৰ্ষ ষ্টাৰ্ট কৰি এইবাৰ আমাৰ প্ৰথম বেটছে হাই স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে মানে হেৰি হৈছিলে 100% সফলতাৰে উত্তীৰ্ণ হৈছে তাত আমাৰ 63 ষ্টুডেণ্ট আছিলে তো 63 ষ্টুডেণ্টৰ হয় 63 ষ্টুডেণ্টৰ দুজনে আমাৰ ডিষ্টিংশ্যন পাইছে 8জনে 80+ নম্বৰ পাব সক্ষম হৈছে তাৰ লগতে আমাৰ ষ্টাৰ কৰিছে 16জনে আৰু ওভাৰঅল আমি যেতিয়া গোটেইখিনি ক্যালকুলেট কৰো বা গোটেইখিনি চাও তেতিয়া আমাৰ টোটাল 55 জন ষ্টুডেন্টে আমাৰ ফাৰ্স্ট ডিভিজন উত্তীৰ্ণ লৈছে তাত আপোনাৰ 8জন আছে সেকেন্ড ডিভিজন তো এইখিনি আমাৰ এইবাৰ ৰিজাল্ট যেটো আমি বৰ সুখী হয়তো আমি ইয়াত আৰু ভাবিছিলো অলপ বেছি কিন্তু নাই কেতিয়াবা নহব পাৰে তাকো হয় মানে কেটো পাইছো কিছুমান যেনেকা ধৰক প্ৰথমতে এটা সকলোৰে এটা প্ৰত্যেকবান সকলো যিবিলাক উঠি অহা প্ৰজন্ম আছে তেওঁলোকৰ হৈছে মোবাইলটো ফাৰ্স্ট কথা এই মোবাইলটো পৰা আমি অলপ যুজিব লগা হৈছে ধৰক যিখিনি পেৰেন্টস বা আমাৰ গাৰ্জেন অভিভাৱক এখেত আছে ছাৰ আছে লগতে আমাৰ এজন অভিভাৱক হয় এওঁলোকৰ নিচিনা যিখিনি মানে সংকীৰ্ণ ষ্টুডেন্ট আগন্তুক ভৱিষ্যতৰ ষ্টুডেন্টৰ তেওঁলোকে আমাক বহু ধৰণে হেল্প কৰিছে আপোনালোকে অলপ খবৰ ললে বা যদি বিচাৰ খচৰ কৰে আপুনি গম পাব যে আমাৰ নামটো হৈছে এডিঅ ইন্টিগ্ৰেটেড স্কুল তো ইন্টিগ্ৰেটেড শব্দটোৰ লগত যেহেতু জড়িত হৈ আছো তো ডেফিনেটলি আমি বহু ধৰণৰ সুবিধা ষ্টুডেন্টক দিব ট্ৰাই কৰিছো যাৰ কাৰণে এই ষ্টুডেন্ট খিনিয়ে বা আমাৰ ষ্টুডেন্ট খিনিয়ে যাতে আধুনিক যুগৰ কম্পিটিশনৰ লগত আগভাগ ল'ব পাৰে আমাৰ এটা মুকালমত আছে মুকালমত বিদ্যাপুৰত হয় আৰু এখন আছে আমাৰ হাজৰ বিষ্ণুপুৰত নামভৰ্তি আমাৰ এটা চলি আছে নামভৰ্তিৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব পাৰে 7670070767 বা আমাৰ ব্ৰাঞ্চ দুটা ব্ৰাঞ্চে খোলা আছে দুটা ব্ৰাঞ্চলৈ আপোনালোকে আহিব পাৰে চকুৰ ৰোগত আক্ৰান্ত নেকি আপুনি চকুৰ সমস্যাৰ বাবে অশান্তি ভুগিছে নেকি যেনে চকুৰ ৰঙা পৰা চকুৰ বিষ তথা চকুৰে পানী পৰা চকুৰে কমকৈ দেখা পোৱা সৰু সৰু আখৰ পঢ়াত অসুবিধা হোৱা চকুত চানি পৰা তথা দূৰৰ বস্তু মনিব নোৱাৰা তেন্তে আপোনাৰ বাবে সুখবৰ আপোনাৰ নিশ্চয় কাষতে লাভ কৰিব পাৰিব চিকিৎসাৰ লগতে বিনামূলীয়া অস্ত্ৰোপচাৰৰ সুবিধা অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চকুৰ পৰীক্ষা আৰু চিকিৎসা কৰাব পাৰিব আপুনি সপ্তাহৰ প্ৰতিটো মঙলবাৰে দিনৰ 3 বজাৰ পৰা বৰঙাজুলি দেউলী বজাৰৰ কাষত হেল্পিং হেণ্ড চকু পৰীক্ষা কেন্দ্ৰ আগতীয়াকৈ পঞ্জীয়নৰ বাবে যোগাযোগ কৰিব পাৰিব আপুনি আমাৰ যোগাযোগ নম্বৰ 779 আমাৰ সম্পূৰ্ণ ঠিকনা হেল্পিং হেণ্ড চকু পৰীক্ষা কেন্দ্ৰ 1 সোণাজুলি বৰঙাজুলি দেউলী বজাৰ আৰু পোষ্ট অফিচৰ সমীপত বৰঙাজুলি ডিমাকুচি উদালগুৰি BTC অসম 784526